কথাটো কেনেকে আছে বহুত হ'ল দেই। প্ৰেছাৰ চুগাৰো আছে নেকি? চুগাৰটো চাম বাৰু। প্ৰেছাৰটো 300 পালেগে নহয়। দুদিনকে লেট কৰিলে বাৰু। ভাত খাবলৈ হ'ল তেতিয়া আহিব লাগিব নাজানে। ভাতটো সিজাবতো খবৰে নাই। কেনেকুৱা ভাত উলিয়ালো বুলি ক'ব লাগে না, মই মাতিব লাগে না। কি এনেকুৱা মানুহ জানে। হাই গোহাঁইনী ভাত খালে, ভাত শুনিছে নাই? ৰুমৰ ভিতৰত সোমাই নাথাকে দেই। ভাত খাই লৈ জলদি ভাত খালো, নহ'লে মই চব ভাত খাই দিম। বাইদেউ গৈছো। সোমাই থাকক, মই খাই দিম, ভাত খাই দিম দেই। মই খাই দিম যাওঁ। ভাতবোৰ খাবলৈ মন নাযায়। এইখন কিবা কিবি জেং জেপা হাতখন নালাগে। এনেই কি শাকবোৰ যায় জানো। ভাত বাঢ়িলে? ভাত বাঢ়ি থৈছো ভাতটো। বাইদেউ সেনেকুৱা নকৰিব আকৌ। ভাত খাওঁ জানো ভাত ইমান ভাত চব খাব লাগে। ভাত কেনেকুৱা ধুনীয়া শাক বনাই থৈছে, এইবোৰ খাব লাগে। গাঁৱলীয়া শাকবোৰ খাবলৈ মন নাযায়। দাইল আলু এইবিলাক কি বস্তু চানা মটৰ মেডিচিন দিয়া শাক চবে ডেইলি আনি আছো, খাই আছো। এইবোৰ স্বাস্থ্যৰ কাৰণে ভালে। আজিৰ যুগত এইবোৰ শাক চব বস্তু খাব লাগে। এইবোৰ মগজ বৃদ্ধি কি খাবি এখন? ভাত খালে মানে পটাপট খাবলৈ লাহে লাহে নাখায় নহয়। কাম যেনেকৈ ভাত কৰিছোঁ দিয়ে দে মোৰ পৰা দি দিওঁ আকৌ অলপ। মোৰ হ'লে দে বাইদেউ। খা খাব চিন্তা কৰিব লাগিব। খাই দিওঁ। গাঁৱৰ শাক পাচলি সৰু পাই নাখায় খাব নোৱাৰো। ভেকচিন হৈছে নে কি এনেকুৱা চকু মুদি কিবা কিবি কৰি আছে যে। বাইদেউ গালি নেপাৰিবচোন, নেপাৰিব। মোৰ একদম দেহাটো কি হলেও লাগিছে মোৰ। সঁচা নে মিছা বা ভাতটো খোৱাও মোৰ ভোক নাইকিয়া হৈছে। আকৌ খাবলগীয়া আছিলে। আপুনি আপুনি খালকচোন। মোৰ মনটো ঘূৰাইছে। মই শুৱে নেকি? কি কৈ থাকে বা ভাত খোৱা সময়ত কি কথা? ভাত খোৱা সময় এনেকা গাটো বৰ দুৰ্বল লাগিছে। বাইদেউ কি হৈছে জানো, দেহাটো ক'ব পৰা নাই। থকু বাথৰ লাগিছে। মই শুগে। হ'ব যা শুগে যা। মই ভাত নাখাওঁ। ভাত খোৱা শান্তি নাই। বনাব নাজানে। আপুনি থওক। আপুনি গাঁৱৰ শাক পাচলি বনাব জানে যে ধুনীয়াকৈ খাব পাৰে। আপুনি খাওক। মোৰ লগত কেলে বাজি লাগিব লাগিছে বাইদেউ। এইবোৰ জাল লগত কি ঠেকেচ মেকেচ কিবা খোৱা জব একো শান্তি নাই। ভাত খোৱাও শান্তি কি ৰুমতে মই পৰি থাকোঁ আৰু। এতিয়ালৈকে উঠাই নাই বাৰু। ৰাতিপুৱা মই যাওঁ মাৰি মেলি ভাত চাত বনাবলৈ হ'ল। এতিয়ালৈকে উঠাই নাই। এই গোহাঁইনীজনী জানো, গোহাঁইনীজনী একো কাম নাই দেই। এতিয়ালৈকে উঠা নাই। গোহাঁইনীজনী কিবা হৈছে নে কিবা? হাই গোহাঁইনী কিবা ডবলে হৈছে নে কিবা? গোহাঁইনী কিবা ডবল হৈছে নে কিবা? গোহাঁইনী কি গান নাই? ডবল হৈছে। হ'ব ফোন এটা লগাইছোঁ। হ'ব
হেল্ল' হেল্ল' ডক্টৰনী বাইদেউ অঁ যাজনী হেৰি গা ভাল নাই আপোনাক বিচাৰি আহিছিলোঁ অঁ হয় নেকি অতি সোনকালে আপুনি যাব লাগে আমাৰ ঘৰলৈ যাব পাৰিব নেকি সঠিক ঠিকনাটো কওকচোন হেল্ল' বাইদেউ অঁ চুপাখন LP স্কুলখন পাছফালে অঁ ফাৰ্ষ্ট টাইম জপনাখন যদি পাব নহয় সেইটোৱে আমাৰ ঘৰটো অঁ 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 হ'ব হ'ব ঠিক আছে বাৰু যাজনী গা ভাল নাই আকৌ অঁ এড্ৰেছটো দিলে যেতিয়া মই এড্ৰেছৰ হৈ ওলামগৈ বাৰু সোনকালে আহক অঁ 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 হ'ব হ'ব ঠিক আছে গৈ আছোঁ বাৰু হ'ব অঁ বাইদেউ এই বোৱাৰী এজনী বেমাৰ হৈছে বুলি কৈছিলে এইখনে ঘৰ নেকি হয় মই আপোনাক ফোন লগাই আছিলোঁ পালেহি পালোহি মই আপোনাকে ফোন লগাই আছিলোঁ আকৌ অঁ সোনকালে আহক অঁ 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 কেতিয়াবা হৈছে হ'লে এই 2-3 দিনমান আহক ইমান দেৰি কৰিলে যে হেৰি আকৌ একদম বিচাৰি ফুৰিছে ফালে ডক্টৰ পাবলৈ টানিছে গৰম দিন হৈছে যে অঁ গৰম দিন হোৱাৰ কাৰণে ডক্টৰবিলাক বাইদেউবিলাকক লগ পাব টান হৈছে আকৌ আপুনি পালেহি ভালে হ'ল দে বহকচোন বহক হ'ব হেৰি বেমাৰ এয়া বিচনাত আছে হ'ব মই এই বস্তুখিনি অলপ ঠিক কৰি লওঁ চাওঁ বাৰু ভাত পানী খাইছে নাই ভাত পানী তেনেকে নাই খোৱা মূৰ ঘূৰাই কিবা পেট বিষাই কিবা কিবি কৰি থাকে আৰু মই অলপ সহায় কৰি দিওঁ নেকি বাইদেউ এই বস্তুখিনি অকণমান উলিয়াই দিয়াচোন অকণমান ভালকে উলিয়াবা দেই ভাগিব নহয় বস্তুবিলাক হ'ব ইয়াত নোৱাৰিলেতো তিনিচুকীয়া ডিব্ৰুগড় ৰূপাই কটকত নিব লাগিব প্ৰেছাৰ চুগাৰ চবেই জুখিম বাৰু ঠিকে আছে চাওঁ বাইদেউ এই বেগটো থৈ দিওঁ না মাটিতে টেবুলখন ঠেকেনা হৈছে নহয় অলপ নাটনি হৈছে ৰ'বা এই বস্তু আকৌ আৰু এবিধ সোমাই আছে নেকি তাত এইটো সিটো কাণত লগোৱা সেইটো বহুত হেৰি নহয় ক'ৰবাত যাব লাগে নে কি বাইদেউ যাব লাগে বেছি খৰচ নকৰিব সম্পূৰ্ণ ভালকে চাই মেলি যাব দেই হ'ব মই ভালকে চাই দিম বাৰু এইটো ধৰকচোন এইটো পাছত মই কৰিম এইটো আগে এইটো কৰি লওঁ আপুনি সেইটো চেকটো কৰি থাকক ময়ো অকণমান ট্ৰেইনিং দি থৈছিলোঁ তো বাইদেউ নহয় ৰ'বা বাইদেউ এফালে পেটবোৰ বিষাইছে আকৌ এফালে সেইকাৰণে এনেকে চাইছো তাকে মানুহজনী বহুত হেৰি হ'ল নেকি দুৰ্বল হ'ল চাগে ন দুৰ্বল এনে কি হৈছে বুলি কৈছে ঘনকে লেট্ৰিন কৰি থাকে পেট বিষাই বোলে আকৌ হেৰি পেচাবৰ গণ্ডগোল বোলে ভাত চাত খাব নিবিচাৰে বহুত হ'ল দেই প্ৰেচাৰ চুগাৰো আছে নেকি চুগাৰটো চাম বাৰু প্ৰেচাৰটো 300 পালেগে নহয় দুদিনকে লেট কৰিলে বাৰু দুদিনকে লেট কৰিব নালাগে নহয় আজিকালি বেছি হেৰি হলেও তাৰমানে নকয় আকৌ চুপ চাপকে দি হৈ থাকে হয় নেকি এই কামৰ ভয়তে হৈ থাকে নহয় কিছুমান সেইটো হ'ব পাৰে ৰ'ব মই বস্তুটো দিয়কচোন মোক এই মই টেবলেট কেইটামান লিখি দিওঁ ভাল পাব আকৌ এজেগাত যাবই লাগে নহয় মই উলিয়াই দিওঁ বহীখন ভৰাই দিওঁ একদম শান্তি নাই মানুহবোৰৰ পৰা যে ইফালেও বেমাৰ সিফালেও বেমাৰ মানুহবোৰ চাই চিতি নাখালে মানে বহুত দিগদাৰ আছে কিন্তু আজিকালি যে সেইকাৰণে বহুতে আজিকালি শাক পাচলিবিলাক মানে চেষ্টাটো কৰিছে আৰু নিজৰ ঘৰতে লগোৱা মেলা হেৰিটো বয়সটো কিমান হ'ল বাৰু
কিমান আছিলে দেই পাহৰি গৈছো দেই সেইদিনা হেৰি পাইছিলোঁ 100 বছৰ 151 151 নামটো গোহাঁনী বুলি কওঁ আমাৰ জাজনী যে গোহাঁনী বুলি কওঁ নহয় গোহাঁনী বোলে লিখি দিছো দেই হ'ব হ'ব দিয়ক তাৰপিছত আকৌ এইটো মানে বেছি দুৰ্বল হৈছে হেৰি তেজৰ হিমোগ্ল'বিন সেইটো আনিব তাৰপিছতে আকৌ এই গৰু খুৱাই যে এনেকুৱা হেৰি এটা আছে ডাঙৰ টেবলেট এটা আছে সেইটো আনিব টনিক এই হেৰিটো আনিব আকৌ এইটো কি তাৰমানে বৰকচুৰ মানে জোল যে এই জুচটো মানে আনি দিব দেই সেইটো আৰু কি আছিলে সেইটো কি আছিলে জানো এলবমা মই এইকেইটা আনি কেনে আপুনি খুৱাব বোৱাৰী মুঠতে 2-3 ঘণ্টাৰ ভিতৰতে হেৰি ঠিক হৈ যাব সুস্থ হৈ যাব মানে কাগজখন বেলেগকে ফালিলে এইখিনি ফাৰ্মাচীৰ পৰা আপোনালোকে লৈ আহিব হা হ'ব বাইদেউ মই ফাৰ্মাচীলৈ এতিয়া যাম বাৰু আৰু সময়মতে খুৱাব দেই এই দৰৱ পাতি ঔষধবিলাক সময়মতে খুৱাব আৰু সময়মতে মানে হেৰি খোৱা বোৱাটো কৰিব আৰু জুইচে মানে যেনেকে হ'লেও মানে জুই জবৰদস্তি মানে গাঁৱৰ শাক পাচলি বৰকচু জুচটো খুৱাব লাগিব হ'ব নেকি আৰু জিভাখনো অলপ ভাল হয় বুলি কোৱা শুনিছো হ'ব সেইখিনি খুৱাব চাব অলপ হেৰি হ'ব ভাল হৈ যাব হেৰি কৰে চিন্তা কৰিব নালাগে বাইদেউ আপুনি যায় এতিয়া যাম যাওক তেনে হ'ব ঠিক আছে বাৰু ভালকৈ কৈ থৈ নগ'ল নহয় ইয়াত লেখা আছে তো মিলৰ আগত এটা মিলৰ পাছত এটা আৰু আহাৰৰ পাছত কৈছে এতিয়া জেঠ মাহ সোমাইছেহে আহাৰটো হোৱাই নাই আহাৰৰ পাছত এটা খুৱাব দিছে কথা এটা কৈ থৈ গ'ল নহয় এতিয়া মনত পৰিছে ৰাতিপুৱা এটা খাবি হাঁহ আবেলি এটা খাবি হাঁহ আছে হাঁহটো ক'ত পাম বাৰু হেৰি ভাইটি দোকান এখন আছে তাতে বেমাৰীটো নিবলৈ অসুবিধা হ'ব দোকানৰ কাষতে আমাৰ মিলটো আছে ভাইটি মিলটো তাতে ঠেলাতে হ'লেও নিব লাগিব দে তাতে মিলৰ পাছত খুৱাবৰ কাৰণে মই গৈ আহোঁ নেকি মই হাঁহ বিচাৰি কিনে আৰু সেই খবৰটো লৈ আহোঁগৈ মিলৰ